গোচৰ তৰিব নতৰিব সেইটো এটা বেলেগ কথা, কিন্তু কেইটামান কথাত আমি স্পষ্ট হোৱাৰ প্ৰয়োজনীয়তা আছে। প্ৰথম, যিগৰাকী সংসদ তেওঁৰ পত্নীয়ে পাকিস্তানত কাম কৰাটো সঁচা নে মিছা। দ্বিতীয়তে, তেখেতে ভাৰতীয় নাগৰিক লৈছে নাই লোৱা। তৃতীয়তে, এই গোটেই ঘটনাৰ সময়ছোৱাত সংসদগৰাকীয়েও পাকিস্তান ভ্ৰমণ কৰিছিল নেকি। দ্বিতীয়তে, সংসদগৰাকীয়ে পাকিস্তান ৰাজদূতক সাক্ষাৎ কৰোঁতে বৈদেশিক পৰিক্ৰমা বিভাগৰ অনুমতি লৈছিল নে নাই লোৱা। পৰৱৰ্তী সময়ত যেতিয়া তেখেতে লগ কৰিছিল তাৰ পিছত এটা ডিব্ৰিফিং বুলি কয়, যেনেকৈ মই আজি জাপানত গৈছোঁ, কোৰিয়াত গৈছোঁ, চাইনাত গৈছোঁ, কি ছিংগাপুৰত গৈছোঁ, এতিয়া মই বৈদেশিক পৰিক্ৰমা বিভাগক ডিব্ৰিফিং কৰিব লাগিব। কাক লগ পালোঁ, কেনেকৈ লগ পালোঁ, কি কথা পাতিলোঁ, মই চিঠি লিখি জনাব লাগিব, নহ'লে লগ কৰি জনাব লাগিব। ই এটা ডিপ্ল'মেটিক পৰম্পৰা। সেই পৰম্পৰা পালন কৰা হৈছিল নে নাই। গতিকে আজিও মই টুইটত দেখিছোঁ মই কেছ কৰিম, কিন্তু উত্তৰটোতো দিয়া নাই যে ভাৰতীয় নাগৰিক হয় নে নহয়। মই পাকিস্তান দূতাবাসত কিয় গৈছিলোঁ, ডেকা ল'ৰা ছোৱালীবিলাকক কিয় লৈ গৈছিলোঁ। সেই সময়ত সাধাৰণতে আমিতো পাকিস্তানৰ দূতাবাসততো কোনো নাযাওঁ, তাতে ব্ৰেইন ৱাশ্বিঙৰ কাম চলে। গতিকে তাত ডেকা ল'ৰাবিলাকক, যিবিলাক ডেকা ল'ৰা ছোৱালীক লৈ গৈছিলোঁ, তেওঁলোকৰ নামবিলাক কি, তেওঁলোকে এতিয়া কি কৰি আছে, যিবিলাক ডেকা ল'ৰা ছোৱালীক লৈ গৈছিল তেওঁলোক এতিয়া কি সংস্থাত আছে, কি নাই। গতিকে বিভিন্ন কথা বতৰা জনাৰ প্ৰয়োজনীয়তা আছে, আৰু আমি কাকো অভিযোগ কৰা নাই, আমি খালি তথ্যটো জানিব বিচাৰিছোঁ। চাওক, তেওঁ কৈছে যে ISI আৰু এটা ঘৰত কেনেকৈ থাকিব। টুলুঙা মন্তব্যটোৰ আঁৰতো বহুত চিৰিয়াছ কথা লুকাই আছে। সংসদগৰাকীয়ে ভাবে যে ISI আৰু একেলগে থাকিব পাৰে এটা ঘৰতে, কিন্তু ISI মানে পাকিস্তান, ভাৰত মানে আমি একেটা ঘৰত থাকিব পাৰোঁ নেকি। কিন্তু তেখেতৰ আদৰ্শত যে মোৰ পত্নী যদি ISI, মই তাৰমানে তেখেতৰ মতে ভাৰত আৰু পাকিস্তান দুয়োটা বন্ধু ৰাষ্ট্ৰ, আৰু দুয়োটা একেখন ঘৰত থাকিব পাৰে। সেইটোতো হ'ব নোৱাৰে। আপুনি যদি হয় আপুনি ISIৰ লগত কিয় আছে, বা আপুনি যদি ISI হয় আপুনি লগত কিয় আছে। গতিকে এই গোটেই প্ৰশ্নটো আমি ৰাজনীতিৰ পৰা ওপৰত চাব লাগে। ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত প্ৰশ্ন। শেহতীয়াকৈ চৰকাৰৰ হাতত তথ্য আহিছে যে 2009 চনত সংসদগৰাকীয়ে পেলেষ্টাইনৰো বিভিন্ন জাগা ভ্ৰমণ কৰিছিলে। ৰামাল্লা, বেথেলহামছ, যিবিলাক জাগা আমি টিভিত নামবোৰ শুনো, আৰু আমেৰিকাৰ এটা NGOই এই গোটেই ভ্ৰমণটোত তেখেতক লৈ গৈছিল। এই আমেৰিকাৰ NGOটো কোন। আৰু এটা তথ্য আহিছে যে আমেৰিকাৰ জৰ্জ চৰেছ বুলি যিজন ভাৰত বিৰোধী ব্যক্তিয়ে সাংসদগৰাকীৰ ফাৰ্ম টু ফুড নামৰ যিটো তেওঁ অৰ্গেনাইজেশ্যন খুলিছিল, তাত 1 কোটি প্ৰত্যক্ষভাৱে দান কৰিছিলে, বাকী কি আছিল কি নাই আমি নাজানো। গতিকে তেখেতৰ বিষয়ৰ পৰা আমি বহুত কথা জানিবলগীয়া আছে, আৰু ই কিমান গভীৰলৈকে যায় আমি ধৰিব নোৱাৰোঁ, কাৰণ নেশ্যনেল ছিকিউৰিটিৰ ক্ষেত্ৰতো কোনো কম্প্ৰমাইজ নহয়। সেয়েহে 16 তাৰিখে আমাৰ কেবিনেটত এই বিষয়টো আমি আলোচনা কৰিম, আৰু উত্তৰকেইটা তেখেতে, মই টুইটবোৰ চাই আছোঁ, উত্তৰটো চিম্পল দি নিদিয়ে যে হয় নহয় মোৰ ৱাইফ ইণ্ডিয়ান চিটিজেন। এটা বিতৰ্ক শেষ হৈ যায়। দ্বিতীয়তে বিতৰ্ক এটা শেষ হৈ যায় যে মই পাকিস্তান দূতাবাসত যাওঁতে মই বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক জনাই গৈছিলোঁ। দুটা বিতৰ্ক শেষ হৈ যায়। তো বিতৰ্কবোৰতো শেষ কৰিব লাগিব না। বিতৰ্কটোতো আমি শেষ কৰিব নোৱাৰোঁ। আমিতো নতুন নতুন খবৰহে পাই আছোঁ। ৰাতিপুৱালৈকে মই গম পোৱা নাছিলোঁ যে তেওঁ পেলেষ্টাইনতো গৈছিলে, দুপৰীয়া আকৌ সেইটো খবৰো আহিলে। গতিকে এই গোটেই আমি কাকো দোষাৰোপ কৰিব খোজা নাই, খালি তেওঁ এটা সৰু সৰু টুইট কৰি দিলে লেঠাবোৰ মৰি যায়। নাই, মই ভাবোঁ এইটো বিধানসভাৰ বিষয় নহয়, এইটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়। গতিকে বিধানসভাই আৰু ইয়াক কোনোবা বিৰোধী পক্ষই তুলিলে চৰকাৰে উত্তৰ দিব লাগিব, কিন্তু চৰকাৰী পক্ষই এই বিষয়টোলৈ আৰু বিধানসভাৰ সময় নষ্ট কৰিব খোজা নাই। কাৰণ 17 তাৰিখে অসমত বিধানসভা কোকৰাঝাৰত অনুষ্ঠিত হ'ব, আৰু মই ভাবোঁ যে মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ ই এক আটাইতকৈ উচ্চতম সফলতা। যি কোকৰাঝাৰত এদিন বড়োলেণ্ডৰ সৃষ্টিৰ বাবে আন্দোলন হৈছিল, সেই বড়োলেণ্ডৰ কাৰ্যালয়তে অসম বিধানসভা অনুষ্ঠিত হ'ব,
আৰু অসম বিধানসভাই ৬ষ্ঠ অনুসূচীসমূহ 6 শিডিউলসমূহক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিব গতিকে প্ৰত্যেক মুখ্যমন্ত্ৰীৰে কাৰ্যকালত এটা হাই পইণ্ট থাকে আৰু মই ভাবোঁ যে 17 তাৰিখ মোৰ জীৱনৰ এটা আটাইতকৈ ডাঙৰ সফলতা যে অসমৰ একতাক মই এটা প্ৰজন্মৰ কাৰণে সুনিশ্চিত কৰিব পাৰিছোঁ গতিকে সেই দিনটোত আৰু বেলেগ কথা পতাৰ পৰিৱেশ নাথাকে আমিতো নাজানো মইতো ভাবোঁ আছে ভোটাৰ লিষ্টত নাম নাই কিন্তু মইতো আশা কৰিম যে আমি সোনিয়া গান্ধীক কৈ থাকোঁ যে ইমান দিন নাগৰিকত্ব লোৱা নাছিল বুলি সাধাৰণতে সোনিয়া গান্ধী যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব খুজিছিল এপিজে আব্দুল কালামে তেওঁক এই প্ৰশ্নটোকে কৰিছিল বুলি শুনা যায় যে আপুনি ইমান বছৰ ভাৰতক নিজৰ মাতৃ বুলি গ্ৰহণে কৰিব নোৱাৰিলে গতিকে 12 বছৰ এটা সুদীৰ্ঘ বছৰ আৰু কাৰ বোৱাৰী অসমৰ 3বাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ বোৱাৰী সাধাৰণ পৰিবাৰটো নহয় গতিকে মই ভাবোঁ যে তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতিও সন্মান জনায় এই কথাটো এবাৰ জানিব লাগে যদি লৈছেতো ভাল কথা তেতিয়াতো এইটো বিতৰ্কটো এটা বিতৰ্ক সামৰণি মৰি গ'ল যদি লোৱা নাই অসমৰ মানুহক জনাব লাগিব যে অসমক আৰু এইটো ভাৰতৰ নাগৰিকত্ব নহয় ন অসমৰোতো এটা নাগৰিকত্ব অসমীয়া বুলি পৰিচয় ভাৰতৰ নাগৰিকত্ব হ'লে অসমৰ ভোটাৰ লিষ্টৰ নাম যে আপোনাৰ স্বামী দুবাৰকৈ সংসদ হ'ল কলিয়াবৰত এবাৰকৈ সংসদ হ'ল যোৰহাটত মোৰ নিজৰ স্বামীজনকো মই ভোট এটা নিদিম নে ভোটটোতো বিজেপিক নিদিয়ে কিন্তু নিজৰ স্বামীকটোতো দিম সেইখিনিও কৰা নাই গতিকে যদি কৰিছেতো আমি প্ৰশ্ন কোৱাৰ কোনো কথাই নাই আজি ৱাজবীৰ হুছেইন ননীগোপাল মহন্তক টানি আনিছে আৰে যদি নহয় যদি গৌৰৱ গগৈ মিটিঙত মাতে কোন নাযাব মোক মাতিলে ময়ো যাম কিন্তু সেইটোৰ লগত পাকিস্তানৰ সম্পৰ্কটো কি আছে এওঁলোককতো আপুনি কোৱা নাই আগতে যে ভাই মই কিন্তু পাকিস্তান এম্বেচিটো গৈ আহিছোঁ এতিয়া আপোনালোকো আহক মিটিঙত আৰু এটা চাব খুব ইম্পৰ্টেণ্ট কথা সাধাৰণতে আমি যেতিয়া ক'ৰবাত দূতাবাসত যাওঁ ইণ্ডিয়ান এমপি বা ইণ্ডিয়ান মন্ত্ৰী যায় তাত দুখন ফ্লেগ থাকে এখন ইণ্ডিয়ান ফ্লেগ থাকিব লাগে এখন পাকিস্তান ফ্লেগ থাকিব লাগে দ্যাট ইজ দ্য ডিপ্ল'মেটিক প্ৰট'কল এতিয়াও মোদী ডাঙৰীয়া এইকেইদিন আমেৰিকাৰ বিভিন্নজনক লগ পাই আছে তাত দেখিব এফালে ইণ্ডিয়াৰ ফ্লেগ এফালে আমেৰিকাৰ ফ্লেগ গতিকে যেতিয়া ডিপ্ল'মেট যায় তেতিয়াহ'লে তাত সদায় ফ্লেগ দুখন থাকিব লাগে ইয়াততো মই এখন ফ্লেগ দেখি আছোঁ দুইটা ফালে পাকিস্তানৰ ফ্লেগ গতিকে দিজ আৰ ভেৰি চিৰিয়াছ কুৱেশ্যন ৰিলেটিং টু নেশ্যনেল ছিকিউৰিটি যদি এইটোৰ পলিটিকেল কুৱেশ্যন হ'লহেঁতেন আমি ইমান কথাই নাপাতোঁ এইটো থাকক পলিটিক্সটো আৰু পলিটিক্সত যি হ'ব হ'ব কিন্তু নেশ্যনেল ছিকিউৰিটি সেইকাৰণে আমি কিছুমান কথা জানিব লাগিব